আমি নগাঁও জিলা কংগ্ৰেছ কমিটি সংখ্যালঘু বিভাগৰ পৰা পেহেলগামত যি আপোনাৰ সন্ত্ৰাসবাদীয়ে যি নিৰীহ জনগণক যেনেকৈ হত্যা কৰিলে তাত আমি নিন্দা জনাইছো আৰু তাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী লৈছো। আমি ভাৰত চৰকাৰক কৈছো যাতে তেওঁলোকে কৰায়ত্ব সন্ত্ৰাসবাদীক কৰায়ত্ব কৰি ফাঁচি ৰাইজৰ মাজত ফাঁচি দিব লাগে। এটা নিন্দনীয় কাম, নিৰীহ লোকক মাৰাটো অন্যায়। এই সন্ত্ৰাসবাদী এনেকুৱা উৎপাত কৰি আছে। দুদিন পিছে আগতে আপোনাৰ পেহেলগামত এতিয়া পেহেলগামত কৰিছে, আগতে উৰিত কৰিছে, তাৰপিছত আপোনাৰ ইয়াত কৰিছে। এই এটেকবিলাক যে হৈ আছে, আমাৰ চৰকাৰে চকু কাণ দিব লাগে, নিৰীহ লোকক হত্যা কৰিব নালাগে। কোৱা হয় যে সন্ত্ৰাসবাদীৰ কোনো নাম নাথাকে বা ধৰ্ম নাথাকে, কিন্তু দেখিবলৈ পোৱা গ'ল যে পেহেলগামত কিন্তু নাম কৰি হত্যা কৰা হৈছে। হিন্দু তেখেতক হত্যা কৰা ধিক্কাৰ দিছো এনেকুৱা ঘটনাক। এইটো কৰিব নালাগিছিল। তাততো আপোনাৰ মুছলিম মানুহ মৰিছে, কিন্তু এইটো নামাকৰণ মিডিয়াকো মই অনুৰোধ কৰিম যাতে বস্তুটো সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাথাকে। সন্ত্ৰাসবাদীয়ে তেওঁলোকে কি কৰিছে তাত শুনিছো কাশ্মীৰৰ নিচিনা জাগাত কেনেকুৱা এটা আপোনাৰ চিকিউৰিটি থাকিব লাগে, তাত যিটো জাগাত ঘটনাটো হৈছে তাত চিকিউৰিটি নাই। সেইটো যিয়ে নহওক, ঘটনাটো কৰা সন্ত্ৰাসবাদীক আমি ধিক্কাৰ জনাইছো। এই সন্ত্ৰাসবাদীক ভাৰতবৰ্ষৰ ৰাইজে, প্ৰশাসনে, চৰকাৰে তেওঁলোকক উদ্ধাৰ কৰি তেওঁলোকক ৰাইজৰ আগত এনেকুৱা মাৰ মাৰিব লাগে, জিন্দিগীত আপোনাৰ যাতে বেলেগে সন্ত্ৰাস কৰিবলৈ ভয় কৰে। প্ৰধানমন্ত্ৰী জড়িত হৈ আছে, শেহতীয়াকৈ বিধায়কগৰাকীয়ে মন্তব্য কৰিছে। এইটোতো তেওঁৰ নিজৰ কথা। এইটোতো কোনো চৰকাৰে চাব, এইটোতো কোনো চৰকাৰ জড়িত কেনেকে সন্ত্ৰাসবাদী ঘটনা চৰকাৰ জড়িত থাকে নেকি? যদি তেওঁ নিজৰ কিবা মন্তব্য দিছে এইটো তেওঁ বুজিব। কংগ্ৰেছৰ ফালৰ সন্ত্ৰাসবাদী যোনটো মানে ঘটনা কৰিছে সেইটোক আমি ধিক্কাৰ জনাইছো।